শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আহোঁতে অনুভৱ কৰি আছোঁ যে আমাৰ লামুচুক হৰিয়নী ৰাইজ অত্যন্তই ভাগ্যৱান যে আজি যি কৃষিভূমিত আজি আমি জলসিঞ্চন ব্যৱস্থাৰ বাবে পথাৰত গৈ মই এই কথাখিনিয়ে ভাবি আছিলোঁ। যোৱা বছৰৰ পৰা জলবায়ু পৰিৱৰ্তন হোৱাৰ পিছত আমাৰ পানীৰ বাবে বহু ঠাইত খৰাং হৈ পিনি ঢকুৱাখানাৰ কৃষক ৰাইজে পানীৰ অভাৱত কৃষিৰ কাম যেনেকৈ হ'ব লাগিছিল এই কথাখিনি অসুবিধা হোৱা বুলি আমাক জনাই আহিছে। আৰু আমিও ইতিমধ্যে কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰী ঢকুৱালৈ আহোঁতে ঢকুৱাখানাৰ কৃষক ৰাইজক সকাহ দিয়াৰ নিমিত্তে আমি কেনেকৈ জলসিঞ্চন ব্যৱস্থাটো ভৱিষ্যত পৰিকল্পনা কৰিব পাৰোঁ তাৰ বাবে আমি আলোচনা কৰিছিলোঁ। আজি লামুচুক হৰিয়নী গাঁৱৰ আমাৰ 563 বিঘা মাটিত 1,70,70,00,000 টকা ব্যয় সাপেক্ষে অত্যাধুনিক পদ্ধতিৰ আণ্ডাৰগ্ৰাউণ্ড পাইপৰ জৰিয়তে আমাৰ জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে আমাৰ প্ৰায় 40 ঘৰ খেতিয়কক উপকৃত হোৱাৰ বাবে এই আঁচনিখন আজি আমি আধাৰশিলা কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোক সকলোৱে মিলি এই আঁচনিখনৰ লাভ উঠাবলৈ সক্ষম হ'ব। আৰু এটা ঠাইত মুখ্য ঠাইত আমি সকলো লাভাৰ্থী গোটাই পিনি এই মিটিংখন কৰা হ'ব। আৰু এই মিটিংখন হোৱাৰ পিছত আমি DVD যোগে সকলোৰে একাউণ্টত 9,000 টকাকৈ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আজি ইয়াত উপস্থিত সকলো সমাজকৰ্মীসকল আছে, পঞ্চায়ত PRI সকল আছে, আই মাতৃসকল আছে। আপোনালোকে বাৰ্তাখিনি এতিয়াৰ পৰাই সজাগ সচেতন কৰি বাৰ্তাটো সকলোকে দিব যাতে 10 তাৰিখে যাতে কোনোবাই উপস্থিত নাথাকিলে পিছত আকৌ আমাক আপত্তি কৰিলে পইচা নোসোমালে নাপালে বুলি ক'লে নহ'ব। কিন্তু বিলমুখ অঞ্চলৰ যিমানখিনি পঞ্চায়তৰ মোহন দলে ডাঙৰীয়া বিশেষকৈ আপোনালোকে সজাগ কৰিব। অহা 10 তাৰিখৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী যি গুৱাহাটীৰ পৰা সম্বোধন কৰিব, আমি ইয়াত থাকিম। সম্বোধন শেষ হোৱাৰ পিছত আমি DVD যোগে প্ৰত্যেকৰে একাউণ্টত 9,000 টকাকৈ দিম। কিন্তু সিদিনাখন বেলেগ কাম থাকিলেও যাতে থাকিবৰ কাৰণে আগতীয়াকৈ বাৰ্তাটো দিব। কিন্তু পিছত নাথাকিব, আহি পিনি যদি কৈ দিয়ে আমুক হ'ল বাচুক হ'ল বুলি ক'লে তেতিয়া অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে আজিয়ে মই এই সুযোগতে মই আপোনালোকক এই বাৰ্তাখিনি দিছোঁ। অহা 10 মাৰ্চ তাৰিখত আমাৰ প্ৰত্যেকগৰাকী বিলমুখ অঞ্চলৰ পঞ্চায়তৰ লাভাৰ্থী যাতে এটা কেন্দ্ৰত আমি ঠিক কৰি দিব। BDOক আমি ইতিমধ্যে পৰামৰ্শ দিছোঁ, এটা ভাল মধ্যস্থ জেগাত সমবেত হ'ব পৰাকৈ এটা ঠাই ঠিক কৰিবলৈ দিছোঁ, তাত যাতে সকলোৱে সমবেত হয়। আৰু এই অঞ্চলত যদি কিবা কাৰণত অৰুণোদয় আঁচনিৰ পৰা কোনোবাই বাহিৰত থাকি গৈছে তেখেতলোক দুখ কৰিব নালাগে। অহা বছৰ আকৌ তেখেতলোকক সংযোজন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে এই কথাখিনিকে মই আজি এই অনুষ্ঠানৰ সুযোগতে আপোনালোকক এই বাৰ্তাখিনি দিলোঁ। আৰু সকলোৱে যাতে অহা 10 তাৰিখে একত্ৰিত হৈ আই মাতৃসকলে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা